আমাৰ এই অঞ্চলত 2022 চনত ড্ৰোন সাৰ্ভে যোগে চিটা সাৰ্ভে পৰ্যন্ত হৈ গৈছিলে। এই চিটা সাৰ্ভে হোৱাৰ তথ্য প্ৰমাণপত্ৰ আমি এতিয়ালৈকে পোৱা নাই। তাৰ কাৰণে আমি চৰকাৰৰ ওচৰত আপত্তি অনুৰোধ জনাব বিচাৰিছোঁ, যাতে আমাৰ এই ড্ৰোন সাৰ্ভে যোগেদি যি চিটা সাৰ্ভে হৈছিলে, এই চিটা সাৰ্ভেৰ মতে আমাৰ মাটিৰ তথ্যখিনি আমি পাবৰ কাৰণে আজি আমি ৰাজহুৱা সভা কৰি ৰাইজক এই মাটিৰ ম্যাদী পট্টাৰ পাবৰ কাৰণে আজি সজাগতা সভা কৰা হ'ল। আমাৰ আজি সভাত আমাৰ এই অঞ্চল ৰাজাখানা পঞ্চায়ত আৰু চিগা পঞ্চায়তৰ কিছু অংশ হিচাপে আমাৰ সৰ্বমুঠ 37খন গাঁৱৰ ৰাইজে ইয়াত উপস্থিত হৈছিলে। প্ৰায় 200 ওচৰা-ওচৰিকৈ মানুহ ইয়াত আজি সভাত উপস্থিত হৈছিল। গতিকে আমি আমাৰ ৰাইজৰ এইটোৱে মানে অভিযোগ বা অনুৰোধ আছে চৰকাৰলৈ, যে আমি আমাৰ এই 2022 চনত হোৱা চিটা সাৰ্ভেৰ তথ্য আমি মাটিৰ প্ৰমাণপত্ৰ আমি পাব লাগে আৰু ৰাইজক ম্যাদীকৰণ ৰাইজৰ হ'ব লাগে। এইটোৱে আজিৰ সভাৰ সিদ্ধান্ত হ'ল। ধন্যবাদ।